নমস্কাৰ। মই তাৰমানে এটা এজাহাৰ দিছিলোঁ পৰহি, মানে যে 8 তাৰিখে মোৰ ৱাইফ আৰু মোৰ বাচ্চা নোহোৱা হৈছিল। হোৱাৰ পিছত মই গধূলি ঘৰত গ'লোঁ, যোৱাৰ পিছত চালোঁ যে বাচ্চা আৰু ৱাইফ নাই। বিচাৰি কৰিলোঁ, গম পোৱা নাই ক'ত গৈছে। তাৰপৰাই 9 তাৰিখে আহিলোঁ, এজাহাৰ দিলোঁ। দিয়াৰ পিছত কণ্টেক্ট হোৱা নাই, একো কথা পাতিব পোৱা নাই, একো বিচাৰি কৰিলোঁ, ক'তো একো পোৱা নাই। পুলিচক এজাহাৰ দিলোঁ, এজাহাৰ দিয়াৰ পিছত একো গুৰুত্ব দিয়া নাই। এতিয়া কালি গম পাইছোঁ যে এজন ল'ৰাৰ লগত বাহিৰত যাই আছে চেন্নাই। ৱাইফে মোক ফোন কৰিছে, ৱাইফৰ নাম হ'ল চেবিনা চুলতানা। তাই মোক ফোন কৰিছে যে মই চেন্নাই যাই আছোঁ, মোক চেন্নাইত লৈ যাই আছে। মোক একো খাব পোৱা নাই, যে মোৰ বেমাৰ হৈছে, মোৰ বাচ্চাক একো খাব দিয়া নাই, মাৰছে, একো হেৰি কৰা নাই। এতিয়া বৰ্তমান বাহিৰত লৈ যাই আছে। এতিয়া আমি এজাহাৰো দিছোঁ, এজাহাৰ দিয়াৰ পিছতো একো গুৰুত্ব দিয়া নাই। যোনটো ল'ৰা লৈ গৈছে তাৰ নাম তফিকুল আলী, তাৰ পুৰীয়া ঘৰ, আৰু মোৰ বাচ্চাটোৰ নাম হৈছে ৰিজৱান আমিৰ। এতিয়া মই প্ৰশাসনক এইটোৱে কৈছোঁ যে মোৰ বাচ্চা আৰু ৱাইফক উদ্ধাৰ কৰি দিয়ে যে। কিমান? বাচ্চাটোৰ বয়স 4 বছৰ। কোন? যে কালি কৈছে মোক ফোন কৰি কিনে যে একো খাব পোৱা নাই, বাচ্চাৰ একো দিয়া নাই খাবৰ কাৰণে। হয়। যে এইটো ভাবিছোঁ বিক্ৰী কৰে নেকি, নে ক'ৰবাত নেকি, নে মাৰি পেলোৱাই। এতিয়া যে আমি গম পাইছোঁ তেখেতে আগতে বিয়া কৰা, একবাৰ বিয়া কৰাইছে, তেখেতৰ তিৰিটো গুচি গৈছে। যেতিয়াও এতিয়া তিৰিগিলাক এনেকৈ ফাঁচি কিনে নি কিনে বিক্ৰী কৰে বুলি শুনিছোঁ আৰু।